70 বছৰ পুৰণা এটা আমাৰ যি সপোন আছিলে সেই সপোনটো এই বছৰৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত যেটো বাস্তৱ কৰি দিলে যে ইয়াতে 15 কিলোমিটাৰ এক্সট্ৰা মথাউৰি আগতে 7-8 কিলোমিটাৰ আছিলে আৰু এক্সট্ৰা 15 কিলোমিটাৰ মথাউৰি যেটো 40 কোটিতকৈ অধিক টকা চেংচন দি পেলাই যেটো এপ্ৰুভ কৰি কাম আৰম্ভ কৰিছিলে এক প্ৰকাৰ চাবলৈ গ'লে ইয়াত ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 4 চাৰিটা ফেজ আছে তিনটা ফেজ খুব সুন্দৰভাৱে কাম আগবাঢ়িছে আৰু প্ৰায়ভাগ এইটো ফেজ এতিয়া ফেজ 2 থিয় হৈ আছে প্ৰায়ভাগ সম্পূৰ্ণ হৈছে এক প্ৰকাৰ চাবলৈ গ'লে আৰু সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত চাই মেলি হসাকে ভাল লাগিছে এইটো এনেকুৱা মথাউৰি এটা নহলে আগতে আমি এটা এগ্ৰিবান ইয়াতে কাষতে এগ্ৰিবান আছিল যেটো এগ্ৰিবানে আমাক বিশেষকৈ লালি নদী যেটো নেকি আপোনাৰ অৰুণাচলৰ পৰা সিয়াং হৈ আহে আৰু ইয়াত ব্ৰহ্মপুত্ৰ লগ খায় সেই নদীৰ পৰা আমাক বচাব নোৱাৰিছিলে তো ইয়াত 7খনমান গাঁও পঞ্চায়তৰ মানুহে খেতি ভালকে বাৰিষাৰ খেতিটো কৰিব নোৱাৰে এতিয়া এইটো মথাউৰিটো হোৱাৰ পাছত এটা পাৰ্মানেন্ট নেচাৰ মানে চিৰকালৰ কাৰণে এটা নিৰাপত্তা ভিতৰ মানুহখিনিৰ হৈ গ'ল আৰু তাৰ কাৰণে হেতুকে আদি পৰিদৰ্শন কৰিব আহিছো তাৰ কাৰণে মই ইমান আৰু ইয়াৰ পাছত সম্পূৰ্ণ হলে যেতিয়া খুব ধুনীয়া এটা সিজন এই বৰষুণ সিজনটো পাৰ হৈ গ'লে এই জায়গাটো ইমান ধুনীয়া হ'ব নিৰাপত্তাও হৈ গ'ল ধুনীয়া হৈ গ'ল আৰু এই মথাউৰিটোৱে এটা ইয়াৰ যাতায়াতৰ এটা বাটু হৈ যাব গোটেই নৈপৰীয়া অঞ্চলৰ ৰাইজৰ কাৰণে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ জলসম্পদ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াত এটা 29 কিলোমিটাৰ আৰু বাকি আছে আমাৰ সেই 29 কিলোমিটাৰ ইয়াৰ পৰা যদি হৈ যায় চেঙাজানলৈকে হৈ যাব চেঙাজান যদি হয় আমাৰ একে সাথে তাৰ পাছত তাত যেটো মথাউৰি বিজমুৰ সোণাৰী বগীবিললৈকে এটা লগ খাই যাব লগে বাইয়ে গ'ল মথাউৰিটো নিৰ্মাণ হৈ থাকোতে সম্পূৰ্ণলৈতো এই অঞ্চলত মাটিৰ ভেলু মানুহৰ জীৱনৰ ভেলু সব বাঢ়ি যাব আৰু তাৰ কাৰণে পুনৰবাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই বিভাগক অতি সোনকালে ফেজ 1 টো অলপ দুৰ্বল হৈ আছে অতি সোনকালে বাৰিষাৰ আগতে সম্পূৰ্ণ কৰি দিব লাগিব